নলবাৰী বৰভাগৰ কটালকুছিত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২তম শতচণ্ডী যজ্ঞ আৰম্ভ। নলবাৰী জিলাৰ বৰভাগৰ ৰাজচক্ৰৰ অন্তৰ্গত কটালকুছিৰ শ্ৰী শ্ৰী জয় জগন্নাথ মন্দিৰ প্ৰাংগণত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে ২২তম শতচণ্ডী যজ্ঞ। আজি প্ৰথম দিনা যজ্ঞৰ ধ্বজা উত্তোলন কৰি যজ্ঞৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শতচণ্ডী যজ্ঞ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডাক্তৰ বিপিন চন্দ্ৰ কলিতাই। যজ্ঞ পৰিচালনা সমিতিৰ সমন্বয়ক প্ৰদীপ মহন্তই আঁত ধৰা ধৰ্মীয় অনুষ্ঠানত ২২তম বৰ্ষৰ লগত সংগতি ৰাখি বৰভাগ অঞ্চলৰ ২১গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে একোখনকৈ ধৰ্মীয় ধ্বজা। অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে যজ্ঞৰ প্ৰতিষ্ঠাপক দীপনাৰায়ণ সিং আৰু শ্ৰী শ্ৰী জয় জগন্নাথ মন্দিৰ আৰু কটালকুছি গাঁও নিৰ্মাণৰ লগত জড়িত প্ৰয়াত ব্যক্তিসকললৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে গাঁওখনৰ প্ৰায় শতাধিক মহিলাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত জলানয়ন কাৰ্যসূচী মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সৰস্বতী কলিতাই। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ২২টা বৰ্ষত ভৰি দিয়া কটালকুছি শতচণ্ডী যজ্ঞ প্ৰথম দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সন্ধিয়া নাগাৰা নামৰ জনপ্ৰিয় পাঠক সুভাষ নাথে নাগাৰা নাম পৰিৱেশন কৰিব। অহাকালি দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ আৰু সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ৩০০০ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে নাগাৰা নামৰ মহিলা পাঠিকা গীতামণি নাথে নাগাৰা নাম পৰিৱেশন কৰিব। উল্লেখযোগ্য যে তৃতীয় দিনা তথা শতচণ্ডী যজ্ঞৰ সামৰণি দিনটোত দিনৰ ভাগত দিহানাম প্ৰতিযোগিতা, ধৰ্মালোচনী আৰু মুকলি সভা, পূৰ্ণাহুতি প্ৰদান, ৰাজহুৱা ভোগ বিতৰণ আদিৰ লগতে সন্ধিয়া অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি ২২তম শতচণ্ডী যজ্ঞ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। কটালকুছিত এই যজ্ঞভূমিত শতচণ্ডী যজ্ঞ ২০০১ চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আহিছে আৰু এই বছৰ আমি ২২তম শতচণ্ডী যজ্ঞ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি ৰাতিপুৱা ২২খন পতাকা উত্তোলনে ধৰ্মীয় পতাকা উত্তোলনেৰে আমি আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি আৰু আমাৰ কটালকুছি শ্ৰী শ্ৰী জয় জগন্নাথ মন্দিৰ আৰু গাঁও নিৰ্মাণৰ সৈতে যিসকল প্ৰয়াত ব্যক্তি জড়িত আছিল তেখেতসকলৰ পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ এই অনুষ্ঠানটো আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইয়াৰ পিছতে আমাৰ জলানয়ন, আমাৰ আয়তীসকলে আই মাতৃসকলে এই যজ্ঞৰ জল পানী তোলা আমাৰ এইটো কৰিব। তাৰোপৰি আমাৰ বিভিন্ন কাৰ্যসূচীৰে, কাৰণ আজি ৰাতিলৈ আমাৰ নাগাৰা নাম আছে, অহাকালিও নাগাৰা নাম আছে, তাৰ মাজতে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আমি এটা আন এটি অনুষ্ঠান আমি অহাকালি অনুষ্ঠিত কৰিম। তাত প্ৰায় ৩০০০ গছি বন্তি প্ৰজ্বলন কৰিম আৰু তাৰ পিছতে আমাৰ শেষৰ দিনাখন আমি নৃত্য প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হ'ব। তাৰ আগতে পূৰ্ণাহুতিৰ প্ৰাক মুহূৰ্তত আমাৰ ধৰ্ম আলোচনী আৰু মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানসমূহত সুচাৰুৰূপে আমি এই ৩ দিনৰ ভিতৰত আমি সমাপ্ত কৰিম। এই শতচণ্ডী যজ্ঞখন ২০০১ চনত প্ৰয়াত দীপনাৰায়ণ সিঙে ইয়াত অনুষ্ঠিত কৰিছিল। তাৰ পিছৰ পৰা আমি ধাৰাবাহিকভাৱে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ আৰু আপোনালোকে দেখিছে যে এই অনুষ্ঠানৰ জৰিয়তে আমি তাৰ মাজতে আমাৰ শ্ৰী শ্ৰী জয় জগন্নাথ মন্দিৰ আমাৰ এতিয়া ২১৬ বছৰ হ'ল। গতিকে ২০০ বছৰীয়া আমি অনুষ্ঠানটো যোৱা ২০২২ চনত আমি অনুষ্ঠিত কৰিছিলোঁ
আৰু এই মন্দিৰটো এই যজ্ঞৰ আলমলৈ দুপে এতিয়া সুদৃশ্য এটা পৰিৱেশেৰে এইটো আমি নিৰ্মাণ কৰি উলিওৱা হৈছে। গতিকে এই অনুষ্ঠানটোত আমাৰ অসমৰ বিভিন্ন ঠাইত, আমাৰ বৰভাগৰ পৰা অসমৰ বিভিন্ন ঠাইত বসবাস কৰি থকা ব্যক্তিসকলে আমাক সহায় সহযোগ কৰিছে, ইয়াত উপস্থিত হৈছে। গতিকে এইবাৰ আমাৰ এই যজ্ঞৰ এটা অসুবিধা হৈছে যে আমাৰ গোটেই কেইদিন আমাৰ অফিচ খোলা আছে, তাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে। গতিকে আমি এই যজ্ঞখন যাতে ভৱিষ্যতো আমি এনেকে চলাই থাকিব পাৰোঁ, তাৰ বাবে ৰাইজৰ সহায় সহযোগ আমি বিচাৰিছোঁ আৰু নিশ্চয় ৰাইজে সহযোগ কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।